নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। পুনৰ আহিছে 459টা নতুন খালী পদ, য'ত ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে। ক'ৰ পৰা ভেকেঞ্চি আহিছে, শিক্ষাগত অৰ্হতা কি লাগিব, এক্সাম কেনেকুৱা হ'ব, সকলোখিনি 2 মিনিটৰ ভিতৰত আপোনালোকক জনাম। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো UPSCৰ CDS2 এক্সামিনেশ্যন 2024, য'ত 459টা পদ খালী হৈছে। আৰু যোৱাকালি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পদ খালী হৈছিলে UPSCৰ ফালৰ পৰা, সেইখিনিৰ ভিডিঅ' মই আপলোড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব। আৰু আমাৰ ৱেবছাইটত ডিটেইল নোটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট দিয়া আছে। তো UPSC কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ এক্সামিনেশ্যন 2024, ইয়াতে ইণ্ডিয়ান মিলিটাৰী একাডেমী দেহৰাদুনত 100টা পোষ্ট, ইণ্ডিয়ান নাভাল একাডেমীত 32টা, এয়াৰফ'ৰ্চ একাডেমী হায়দৰাবাদ 32টা, অফিচাৰ্ছ ট্ৰেইনিং একাডেমী চেন্নাই মাদ্ৰাছ। তো ইয়াতে পুৰুষৰ বাবে 276টা আৰু মহিলাৰ বাবে 19টা পদ খালী হৈছে। আৰু এই পদখিনিৰ বাবে এপ্লাই কৰিবৰ কাৰণে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আপোনালোকে মন কৰক, গ্ৰেজুৱেশ্যন লাগে, যিকোনো গ্ৰেজুৱেশ্যন। কিন্তু ইয়াৰে ইণ্ডিয়ান নাভাল একাডেমী আৰু এয়াৰফ'ৰ্চ একাডেমীৰ কাৰণে ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগে। অৰ্থাৎ ইয়াতে প্ৰথমতে ইণ্ডিয়ান নাভাল একাডেমীৰ ক্ষেত্ৰত ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং লাগিব, আৰু ইণ্ডিয়ান যিটো এয়াৰফ'ৰ্চ একাডেমী তাতে আপোনাৰ যিকোনো গ্ৰেজুৱেশ্যন হ'লেও হয়, কিন্তু আপোনাৰ ফিজিক্স আৰু মেথছ থাকিব লাগিব 10+2 লেভেলৰ, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত। অথবা আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং কৰিছে যদিও এই যিটো এয়াৰফ'ৰ্চ একাডেমী ইয়াৰ কাৰণে এলিজিবল হয়। আবেদন মাচুল পে' কৰিব লাগিব আপোনালোকে 200 টকা। তো ল'ৰাসকলে আৰু ছোৱালীসকলে কোনো ধৰণৰ আবেদন মাচুল পে' কৰিব নালাগে। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত মন কৰক, IMA ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ ক্ষেত্ৰত ল'ৰাসকল বা ছোৱালীসকল অবিবাহিত হ'ব লাগিব, আৰু তেওঁলোকৰ ডেট অফ বাৰ্থটো 2 জুলাই 2001ৰ পিছত আৰু 1 জুলাই 2006ৰ আগত হ'ব লাগিব। এই ডেট অফ বাৰ্থ, এই যিটো তাৰিখ দিয়া হৈছে, এই তাৰিখৰ ভিতৰত যিসকলৰ ডেট অফ বাৰ্থ তেওঁলোকে এই IMAৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইণ্ডিয়ান নাভাল একাডেমীৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই 2 জুলাই 2001 আৰু 1 জুলাই 2006ৰ ভিতৰত ডেট অফ বাৰ্থ হ'ব লাগিব। এয়াৰফ'ৰ্চ একাডেমীৰ ক্ষেত্ৰত 20 বছৰৰ পৰা 24 বছৰলৈকে এপ্লাই কৰিব পাৰে। 24 বছৰ ধৰা হৈছে 1 জুলাই 2025লৈকে। তো 1 জুলাই 2025লৈকে যদি আপোনাৰ 24 কমপ্লিট হৈ নাযায়, তেনেহ'লে এপ্লাই কৰিব পাৰিব। বা আপোনালোকে যদি তাৰিখ হিচাপে চাই, ইয়াতে তাৰিখটো দিয়া আছে। অফিচাৰ্ছ ট্ৰেইনিং একাডেমী যি আছে, ইয়াতে অকণমান বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ৰেহাই আছে। 2 জুলাই 2000 এই তাৰিখৰ পিছত আৰু 1 জুলাই 2006 এই তাৰিখৰ আগত যদি ডেট অফ বাৰ্থ আপোনালোকৰ, তেনেহ'লে এপ্লাই কৰিব পাৰিব। তো ইয়াতে সুবিধা কৰি দিয়া হৈছে, যদি ইয়াতে তাৰিখটো দিয়া হয় তেনেহ'লে আপোনালোকে ডেট অফ বাৰ্থটো চাই আপোনালোক এলিজিবল হয় নে নহয় সেইটো গম পাব পাৰে। কিন্তু যদি বয়সটো দিয়ে তেনেহ'লে বয়স উলিয়াই থাকিব লগা হয় কিছু ক্ষেত্ৰত। তো এইখিনি আছিলে বয়সৰ সময়সীমা, আৰু বাকী যিখিনি তথ্য প্ৰয়োজন সেইখিনি আপোনালোকক কৈ দিলোঁ। আৰু 15 মে'ৰ পৰা এপ্লাই আৰম্ভ হৈছে, 4 জুন 2024লৈকে এপ্লাই চলিব। আৰু ৰিটেন এক্সামিনেশ্যনটো হ'ব 1 ছেপ্টেম্বৰ 2024 তাৰিখে। তো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলো লিংক দি দিছোঁ। আৰু আগন্তুক এইবিলাক পৰীক্ষাৰ বাবে বা ADRE অসম পুলিচৰ বাবে যদি অসমীয়া ইংৰাজী মাধ্যমৰ PDF লাগে, assamgkpdf.com ভিজিট কৰিব। 40,000 সম্পূৰ্ণ অসমীয়া মাধ্যমৰ প্ৰশ্ন উত্তৰ মাত্ৰ 499 টকাত আপোনালোকে কিনি ল'ব পাৰে। বা ইংৰাজী মাধ্যমতো আছে, সকলো আছে, অসম জিকেও আছে। আপোনালোকে assamgkpdf.com ভিজিট কৰিব। ধন্যবাদ।